গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ মুছলমান সমাজে ল'লে এটা বৃহৎ সিদ্ধান্ত। জুবিন গাৰ্গে ন্যায় লাভ নকৰা পৰ্যন্ত মুছলমান সমাজে পালন নকৰে ঈদ। জুবিন গাৰ্গে যেতিয়া ন্যায় লাভ কৰিব তাৰ পিছতহে মুছলমান সমাজে ঈদ উদযাপন কৰিব। #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে এইবাৰ দক্ষিণ কামৰূপত মুছলমান সমাজে সাব্যস্ত কৰিছে প্ৰতিবাদ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এইবাৰ মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত পালন কৰা নহয় ঈদ। জুবিন গাৰ্গে ন্যায় পালেহে আমি ঈদ উদযাপন কৰিম বুলি এইবাৰ মন্তব্য কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি সদায় যুঁজি যাম বুলি মুছলমান সমাজে মন্তব্য কৰিছে। #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে এইবাৰ মুছলমান সমাজৰ প্ৰতিবাদ। দক্ষিণ কামৰূপৰ সোণতলীৰ নতুন কাঠমি চাৰিআলি ব্যৱসায়ীৰ সমাজে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ব্যৱসায়ী সমাজে। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি যুঁজি আছো। ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে যুঁজ দি আছে। সমান্তৰালভাৱে আমিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি যাম আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় লাভ নকৰে আমি ঈদ পালন নকৰোঁ। জুবিন গাৰ্গে ন্যায় লাভ কৰাৰ পিছতে আমি ঈদ উদযাপন কৰিম। দক্ষিণ কামৰূপত এইবাৰ মুছলমান সমাজে #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। উল্লেখ কৰিছোঁ যে মুছলমান সমাজে এইবাৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই দক্ষিণ কামৰূপৰ সোণতলীৰ নতুন কাঠমি চাৰিআলিৰ ব্যৱসায়ী সমাজে গ্ৰহণ কৰিছে এটা সিদ্ধান্ত। মুছলমান সমাজে #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে সাব্যস্ত কৰিছে প্ৰতিবাদ। জুবিন গাৰ্গক ন্যায় দিবলৈ দাবী জনাইছে। সমগ্ৰ ৰাজ্যবাসীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি আছে। সমান্তৰালভাৱে আমিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে যুঁজি যাম আৰু যেতিয়ালৈকে জুবিন গাৰ্গে ন্যায় লাভ নকৰে আমি ঈদ উদযাপন নকৰোঁ। জুবিন গাৰ্গে ন্যায় লাভ কৰাৰ পিছতহে আমি ঈদ পালন কৰিম বুলি এইবাৰ মুছলমান সমাজে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ। সবে ন্যায় বিচাৰি আছে, আমিও জাষ্টিছ ফৰ জুবিন দা ন্যায় বিচাৰি আছো। যি কালপিট কেইটা আমাক জেলত এতিয়ালৈকে ভৰাই ৰাখিছে সেই কালপিট কেইটা এতিয়ালৈকে খালি নিৰাপত্তা হিচাপতে আমাক কৰি আছে যে আমি এতিয়ালৈকে ন্যায় বিচাৰি পোৱা নাই। ন্যায়ৰ কাৰণে আমি যুঁজি যাই আছো। যিমান ভাৰতবৰ্ষত মানুহ আছে সবেই যুঁজি যাই আছে, আমিও যুঁজি যাম। আৰু এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্গা পূজা বাদ দিলো, দেৱালী বাদ দিলো আৰু আপোনাৰ যে মুছলিম মানুহে ঈদটো বাদ দিব না। তো আমি জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটো বাদ দিম যদি আমি জুবিনদাৰ যেতিয়ালৈকে আমি ন্যায়টো বিচাৰি নাপাওঁ। সমাজ কৰি আহিলো জুবিন গাৰ্গৰ বিষয়ে মানে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনালো। ইতিমধ্যে আমাৰ যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰিও আহিছো, আমি গোটেই ৰাইজে আহিছো। আহি আমি ন্যায় বিচাৰিয়ে ইয়াতে প্ৰতিবাদ কৰিবলৈ ইয়াতে সবে ন্যায় বিচাৰি আছে, আমিও জাষ্টিছ ফৰ জুবিন দা ন্যায় বিচাৰি আছো। যি কালপিট কেইটা আমাক জেলত এতিয়ালৈকে ভৰাই ৰাখিছে সেই কালপিট কেইটা এতিয়ালৈকে খালি নিৰাপত্তা হিচাপতে আমাক কৰি আছে যে আমি এতিয়ালৈকে ন্যায় বিচাৰি পোৱা নাই। ন্যায়ৰ কাৰণে আমি যুঁজি যাই আছো। যিমান ভাৰতবৰ্ষত মানুহ আছে সবেই যুঁজি যাই আছে, আমিও যুঁজি যাম। আৰু এটা আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে দুৰ্গা পূজা বাদ দিলো, দেৱালী বাদ দিলো আৰু আপোনাৰ যে মুছলিম মানুহে ঈদটো বাদ দিব না। তো আমি জুবিনদাৰ ন্যায়ৰ খাতিৰত আমি ঈদটো বাদ দিম যদি আমি জুবিনদাৰ যেতিয়ালৈকে আমি ন্যায়টো বিচাৰি নাপাওঁ। সমাজ কৰি আহিলো জুবিন গাৰ্গৰ বিষয়ে মানে আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনালো। ইতিমধ্যে আমাৰ যিটো জুবিন গাৰ্গৰ ন্যায় বিচাৰিও আহিছো, আমি গোটেই ৰাইজে আহিছো। আহি আমি ন্যায় বিচাৰিয়ে ইয়াতে প্ৰতিবাদ কৰিবলৈ ইয়াতে